মৰ্নিং সুপ্ৰভাত বহুত দেৰি হৈ গ'ল ৰাতিপুৱা জল্দি উঠিব লাগিছিলে কিন্তু দেৰি হৈ গ'ল আজি আমি যাম ৰয়িং য'ত অৰুণাচলৰ এখন বিখ্যাত ঠাই আৰু আমি গৈ আছোঁ সকলো মোৰ লগৰ অলপ পাছত দেখাই আছোঁ আমি ৰেডি হৈ গ'লোঁ এতিয়া আমি যাব লাগে আৰু আমাৰ গাড়ী ক'ত গ'ল বে গাড়ী আছিলে গাড়ীখন ক'ত গুচি গ'ল গম নাপালোঁ এতিয়া ক'ত বা যায়গৈ আৰু যি কি নহওক আজি যাব লাগে ৰয়িং আৰু ৰয়িঙৰ আপোনালোকক ধুনীয়া ধুনীয়া ভিউ দেখাই আছোঁ এতিয়ালৈকে বাই চ' আমি এতিয়া পাইছোঁহি এইডোখৰ চাবুৱা বুলি কয় চাবুৱা বাইপাছৰ পৰা আমি এতিয়া গৈ থাকিব লাগিব আৰু ইয়াৰ পৰা চাগে ধৰক 60 কিলোমিটাৰ্ছ 60-70 কিলোমিটাৰ্ছ অতিক্ৰম কৰাৰ পিছত আমি পাই যামগৈ ৰয়িং আৰু ৰয়িঙৰ পৰা আপোনালোকক দেখাই আছোঁ ধুনীয়া ধুনীয়া ভিউ চ' এতিয়া আমি পালোহি শান্তিপুৰ গেটৰ পৰা আমি ৰ'ব লাগিব ইয়াতে আমি পাছ বনাব লাগিব চ' পাছৰ কাৰণে আমি গৈ আছোঁ কাউণ্টাৰ দেখিছে বহুত মানুহ ভিৰ তথাপিও আহি আছোঁ আমি বৰ্তমান পাইছোঁহি এতিয়া এটা ডাম্বুক যোৱা ৰাস্তাৰ মাজত এখন প্ৰকাণ্ড দীঘল দলং আৰু আমি বৰ্তমান দলঙৰ মাজত আছে আমাৰ গাড়ী এটা ধুনীয়া পৰিৱেশ নদী আৰু আপোনালোকে চাই থাকক দেখিছে এখন পিকনিক খাইছে এটা সৌন্দৰ্য পৰিৱেশৰ মাজত আমি আছোঁ আৰু চাই থাকিব অলপ পাছত গোটেই নেচাৰেল সুন্দৰ পৰিৱেশটো এতিয়া পালোহি ডাম্বুক আৰু ডাম্বুকত এতিয়া বৰ্তমান এখন কমলাবাৰী লাগি আছে ওপৰত অকল চিঙিব পাৰিলেকে বহুত সুন্দৰ পৰিৱেশ এটা উপভোগ কৰি আছোঁ বহুত ধুনীয়া কমলা চাৰিওফালে কমলা অকল সুন্দৰ পৰিৱেশ পালোহি চিয়াং যোন চিয়াং নদী অৰুণাচলত চিয়াং কয় আৰু অসমত ব্ৰহ্মপুত্ৰ বুলি কয় চ' এইখন হৈছে চিয়াং আজি পিকনিক খাইছে মানুহবিলাকে যথেষ্ট সংখ্যক গাড়ী বাছ আৰু বিভিন্ন ধৰণৰ মানুহবিলাক চ' আৰু